5.2 আমি 7 নম্বৰ প্ৰশ্ন সমাধান কৰিম। ইয়াত প্ৰশ্নটো আছে যে এটা সমান্তৰ প্ৰগতিৰ 11তম পদটো 38 আৰু 16তম পদটো 73 আৰু তাৰ 31তম পদটো নিৰ্ণয় কৰা। তো ইয়াত কোনো প্ৰথম পদ দিয়া হোৱা নাই বা ডিৰ মান ইয়াত দিয়া নাই। তেতিয়া আমি কি কৰিব লাগিব চোৱা। প্ৰশ্নটো ইয়াত মই লিখি থৈছোঁ। তো যেটো ইয়াত প্ৰথমতে ইয়াত প্ৰথম পদ দিয়া নাই আৰু ডিৰ মানো দিয়া নাই। তো যেটো দিয়া নাই প্ৰথমে ইয়াত ধৰি ল'ব লাগিব। তো আমি লিখি লওঁ ধৰা হল প্ৰথম পদটো এ বুলি ধৰি লম। প্ৰথম পদক সাধাৰণতে এ বুলি লিখে বা a1 আৰু সাধাৰণ অন্তৰ ডি যেটো দিয়া নাই তো আমি ইয়াত লিখি লৈছোঁ। কি ধৰি ললো প্ৰথম পদটো এ আৰু সাধাৰণ অন্তৰটো ডি। এতিয়া আমাক যেটো দিয়া আছে সেই মানটো প্ৰথমতে আমি লিখি ল'ব লাগিব। যেনে ধৰি লোৱা ইয়াত প্ৰথমতে কি দিয়া আছে, ইয়াত দিয়া আছে 11তম পদ। 11তম পদ দিয়া হৈছে। 11তম পদক আমি লিখিব পাৰিম a11। 11তম পদক আমি কি লিখিব a11। 11তম পদ কিমান 38। এটো লিখি ললো, এটো যেটো দিয়া আছে। আকৌ প্ৰশ্নত আৰু এটা দিয়া আছে 16তম পদটো 73, অৰ্থাৎ ইয়াত 16তম বা 16তম পদটো হ'ল a16 লিখি দিয়া। কিমান দিয়া আছে 73। ইয়াত প্ৰশ্নটো যি দিয়া হৈছে সেইটো আমি ইয়াত লিখিলো। আমাক উলিয়াব লাগে কি 31তম পদটো। তো 31তম পদটো আমি এতিয়া উলিয়াম। 31তম পদটো আমাক উলিয়াবহে লাগে। a31 লিখি দিয়া, a31। 31তম পদটো আমাক উলিয়াবহে লাগে। এতিয়াটো বুজি পালা চাগে। এতিয়া আমি মেইন প্ৰশ্নটোলৈ যাওঁ, উত্তৰটোলৈ। যেটো লিখিবলগীয়া আছে সেই লিখিবলগীয়াটো এতিয়া আমি আৰম্ভ কৰোঁ। a11 এইটোৰ পৰা আৰম্ভ কৰিছোঁ। 11তম পদটো দিয়া আছে 38। এতিয়া ইয়াত চোৱা, অৰ্থাৎ ইয়াত মই অলপ থুলমূলকৈ এটা ইয়াত বহলাই দিছোঁ। ইয়াত সমান্তৰ প্ৰগতিত যেটো সূত্ৰ আছিলে an = a + n - 1 * d। ইয়াত চোৱা কি পাইছা তোমালোক an পাইছা, a পাইছা, n আৰু d। অৰ্থাৎ কি পাইছা ইয়াত a d n আৰু an পাইছা। a মানে প্ৰথম পদ নাই দিয়া, ডিৰ মানো দিয়া নাই, n কিমান নম্বৰ স্থানত আছে সেইবোৰ দিয়া হৈছে। যেনে ধৰি লও ইয়াত 11 নম্বৰ স্থানত আছে আৰু ইয়াত 16 নম্বৰ স্থানত আছে। তো nটো এটা হৈ যাব 11 আনটো হ'ব কি 16 আৰু 31তম পদটো আছে এইটো 31। অৰ্থাৎ n ৰ মান এবাৰ 11, 16 আৰু 31 হ'ব। এইটো পিছত দেখাই দিম। আৰু an ৰ মানবোৰ হ'ল কি an যিবোৰ সংখ্যা আছিল সেইবোৰ হ'ল এটা আছিল 38, আনটো আছিলে 73 আৰু শেষৰটো আমাক উলিয়াব লাগিব। আচ্ছা ইয়াত চোৱা, এই যি সূত্ৰটো আছে এই সূত্ৰটো আমি ইয়াত লিখিম a11ৰ তলত a + n - 1 * d। এইটো পদ নিৰ্ণয়ৰ যিটো সূত্ৰ আছিলে এইটো লিখি ল'লোঁ ইয়াত। এতিয়া a + n - 1 * d এইটো লিখিলোঁ। ইয়াৰ তলত সোঁফালে কি আছিলে 38 লিখি দিম। এতিয়া এৰ মানটো যেহেতু দিয়া হোৱা নাই এইটো a লিখা। n ৰ মানটো কি হয় মই আগত কৈছিলোঁ যে a11 মানে 11 নম্বৰ স্থানত থকা সংখ্যাটো হ'ল কি 38। তো 11 এই n ৰ ঠাইত কি লিখিবা 11। n ৰ ঠাইত লিখিবা 11 হয় a11। 11তম পদ হয়, গতিকে ইয়াত 11 লিখিবা 1 আৰু ডিৰ মানে দিয়া হোৱা নাই, d লিখা 38। এতিয়া কি কৰিছা এৰ মান নাই, গতিকে এইটো a লিখা। 11ৰ পৰা 1 যদি বিয়োগ কৰা হয় তেন্তে কিমান হ'ব 10 আৰু d পূৰণত আছে 10d আৰু 38। ইয়াত কি কৰি আছো
এ আৰু ডি ইয়াত যদি কেৱল এৰ মান বা ডিৰ মান উলিওৱা হ'লে ইয়াত আমি বহাইছিলোঁ, কিন্তু ইয়াত এৰ মান না ওলাই ডিৰ মান ওলাই, গতিকে ইয়াক আমি কি কৰি দিম সমীকৰণ 1 বুলি দিম। কাটি দিওঁ। এইটো হ'ল 11তম পদ। এতিয়া আমি কি ওলাব লাগিব 16তম পদ, মানে 16তম পদটো। 16তম পদটো কি হ'ব এ, ইয়াত কাটি দিওঁ এ 16। 16তম পদটো কিমান দিয়া আছে 73। A16 to 73 দিয়া আছিল প্ৰশ্ন চাব পৰা। এতিয়া যি ধৰণে আমি A11 ইকুৱেল তাৰ তলত কি লিখিছিলোঁ এই ফৰ্মুলাটো লিখিছিলোঁ, ইয়াত একেধৰণে লিখিলোঁ ফৰ্মুলাটো a প্লাছ n মাইনাছ 1 ইনটু ডি লিখি ল'লোঁ 73 to 73। এইটো a লিখা মান দিয়া হোৱা নাই, এনৰ মানটো এতিয়া কি লিখিলে 16, এনৰ ঠাইত কি লিখিবা 16, আগত 11 আছিলে 11 লিখিলে, ইয়াত 16 লিখিবা। ডি টু ডি, ডিৰ মান নাই গতিকে ডি ধৰণে লিখা। এইটো এ লিখা, 16ৰ পৰা 1 যদি বিয়োগ কৰা হয় তেন্তে কিমান 15, আৰু ডি টু ডি থৈ দিয়া। চ' ইয়াতো এ আৰু ডি একেলগত আছে, গতিকে ইয়াৰ সমীকৰণ 2 বুলি দিয়া আছে। এতিয়া আমি সমীকৰণ দুটা পালোঁ, সমীকৰণ দুটা। এতিয়া আমি কি কৰিম ইয়াক সমীকৰণত এ আৰু ডিৰ মান ওলাব লাগিব, গতিকে আমি কি কৰিম সমীকৰণ 73 ডাঙৰ 32 সৰু, গতিকে এইটো আমি ওপৰত লিখি লওঁ। ওপৰত লিখি সমীকৰণ 2ৰ পৰা 1 নম্বৰটো বিয়োগ কৰিম। সমীকৰণ 2ৰ পৰা 1 বিয়োগ কৰিলোঁ, 2 নম্বৰ সমীকৰণ 1 বিয়োগ কৰিম। এতিয়া চোৱা 2 নম্বৰ সমীকৰণটো ফাৰ্ষ্টত লিখি লওঁ a প্লাছ 15 ডি 73, এইটো সমীকৰণ ইয়াত লিখি লওঁ। এতিয়া ইয়াৰ তলত লিখিম 1 নম্বৰ সমীকৰণ a প্লাছ 10 ডি 38। এতিয়া আমি কি সমীকৰণ 2ৰ পৰা 1 বিয়োগ কৰিছোঁ। এতিয়া ইয়াত যদি বিয়োগ কৰা হয় তেন্তে এই ইয়াত এটা প্লাছ চিন আছে, প্লাছ চিনটো, এই প্লাছ চিনটো কি হৈ যাব মাইনাছ হৈ যাব, বিপৰীত হৈ যাব। এইটো প্লাছটো কি হৈ যাব মাইনাছ, ইয়াতে একো নাই মানে কি প্লাছ আছিলে, এইটো কি হৈ যাব মাইনাছ। এতিয়া চোৱা ওপৰত প্লাছ আছে তলত মাইনাছ, তো দুটা এ ছেইম, গতিকে কাট খাই যাব, এইটো অৰ্থাৎ কাটি দিব পাৰা। এতিয়া চোৱা এই প্লাছটো কি হৈ গ'ল মাইনাছ, এই প্লাছটো মাইনাছ হৈ গ'ল, তো ওপৰ প্লাছ আৰু মাইনাছ, প্লাছে মাইনাছে মাইনাছ কৰিব লাগিব। 15ৰ পৰা 10 যদি বিয়োগ কৰি দিয়া হয় তেন্তে কিমান হ'ব 5, এইটো হ'ব 5, 15ৰ পৰা 10 গ'লে 5, ডি টু ডি লিখা। এতিয়া চোৱা 73ৰ পৰা এইটো বিয়োগ হ'ব, 73ৰ পৰা 38টো বিয়োগ কৰিব লাগিব। তো যদি বিয়োগ কৰোঁ তেন্তে কেনেকৈ হ'ব চোৱা 3 মানে কি 3ৰ পৰা 8 বিয়োগ নহ'ব, 3ক 1 ধাৰ লৈ লোৱা 13 হ'ব, 13ৰ পৰা 8 গ'লে 5, তো 1 ধাৰ দি দিছিলে ইয়াত আছে কিমান 6, 6ৰ পৰা 3 গ'লে 6ৰ পৰা 3 গ'লে হ'ব 3, ডাঙৰ সংখ্যাৰ যোগ আছে যোগে থাকক। এতিয়া কি কৰিলে চোৱা 5 ডি ইকুৱেল 35, এতিয়া ডিৰ লগত 5 আছে, এই 5টোক আমি সেইফালে পক্ষান্তৰ কৰি দিব লাগিব, গতিকে ডিক অকল হৰিয়াভাৱে থোৱা, ডি পূৰণ হৈছে, এই ডি আৰু 5টো এইটোৰ লগত এটা আনটোৰ লগত পূৰণ হৈ আছে, তো 5টোক পক্ষান্তৰ কৰি দিওঁ, পক্ষান্তৰ যদি কৰি দিওঁ তেন্তে কি হ'ব 5টোৰ তললৈ আহি যাব, এই পূৰণটো কি হৈ গ'ল হৰণ। এতিয়া চোৱা 5ৰ লাইন যদি আমি কওঁ তেন্তে কেইবাৰ হৰণ যাব 5 7 গুণ 35, অৰ্থাৎ কেইবাৰ গ'ল এইটো 7 বাৰ গ'ল। এতিয়া চোৱা গতিকে ডিৰ মান কি পালোঁ আমি 7। এইটো চোৱা ডিৰ মানটো পালোঁ, মই এবাৰ ওপৰত দেখাই দিওঁ প্ৰশ্নটো। ইয়াত এৰ মান আৰু ডিৰ মানটো আমি ওলাব লাগিছিলে, ডিৰ মানটো পালোঁ। এতিয়া কিহৰ মান ওলাব লাগিব এৰ মান। এতিয়া এৰ মান উলিয়াবৰ কাৰণে আমি কি কৰিলোঁ চোৱা, যিটো 1 নম্বৰ সমীকৰণ আছিলে, এই 1 নম্বৰ সমীকৰণত ডিৰ মানটো বঢ়াই দিলে হৈ যাব। 1 নম্বৰ এইটো সমীকৰণ হয়, ইয়াৰ ডিৰ মানটো বঢ়াই, ডিৰ মানটো কিমান পাইছিলোঁ 7, ইয়াত 7 পূৰণ 7 দি দিব উত্তৰ ওলাই যাব। এতিয়া ইয়াত লিখি লওঁ সমীকৰণ 1ত ডি ইকুৱেল 7 বহুৱাই পাওঁ। 1 নম্বৰ সমীকৰণটো মই দেখাইছোঁ, 1 নম্বৰ সমীকৰণটো আছিলে a প্লাছ 10 ডি ইকুৱেল 38, এইটো 1 নম্বৰ সমীকৰণ, ইয়াত লিখিলোঁ a প্লাছ 10 ডি ইকুৱেল 38, এইটো 1 নম্বৰ সমীকৰণ আছিলে। এইটো a লিখা, 10 to 10 লিখা, পূৰণ দিয়া। এতিয়া
ডিৰ মানটো আমি ইয়াত পাইছিলোঁ 7 তো 77 ইয়াত লিখি দিয়া 38 হ'ব 38 এতিয়া এ অকলশৰে ইয়াত থাকিব 10 আৰু 7 পূৰণ কৰিলে কিমান 10 7 গুণ 70 হৈ গ'ল আহিল 38 to 38 আছে এই ঠাইটো কম হ'ল অলপ ওপৰলৈ গুচি যাওঁ এতিয়া কি পাইছিলোঁ আমি a + 70 38 এই 70টোক আমি সোঁফালে পক্ষান্তৰ কৰি দিম পক্ষান্তৰ মানে কি 7ক এইটো সমান চিনৰ সোঁফালে লৈ যাওঁ ইয়াত লিখি দিওঁ a = 38 অলৰেডি আছিলে বাওঁফালে সোঁফালে আছিলে 38 বাওঁফালে 70 আছিলে প্লাছ 72 মাইনাছ 70 হৈ গ'ল চোৱা ইয়াত যিটো প্লাছ 70 আছিলে ইয়াক আমি পক্ষান্তৰ কৰি দিলোঁ ইয়াত হৈ গ'ল মাইনাছ 70 এতিয়া এইটো বিয়োগ হ'ব a = কিমান পালা চোৱা এতিয়া 70ৰ পৰা 38 বিয়োগ কৰিব লাগিব বিয়োগ কেনে কৰিবা ডাঙৰ সংখ্যাটো ওপৰত লিখা সৰু সংখ্যাটো তলত থাকিব এইটো শূন্য শূন্য মানে কি হয় শূন্যৰ পৰা 8 বিয়োগ নহ'ব তো শূন্যটো এক ধাৰ দি দিয়া অৰ্থাৎ শূন্যটো কি হৈ গ'ল 10 হৈ গ'ল তো 10ৰ পৰা 8 গ'লে 2 ইয়াত থাকে কিমান 6 6ৰ পৰা 3 গ'লে 3 32 দেই এতিয়া চোৱা ডাঙৰ সংখ্যাৰ আগত কি চিন আছিলে বিয়োগ চিন গতিকে বিয়োগ চিন অৰ্থাৎ কি হয় 70ৰ পৰা 38 যদি বিয়োগ কৰা তেন্তে 32 হ'ব কিন্তু ডাঙৰ সংখ্যাৰ মাইনাছ থকাৰ কাৰণে মাইনাছ থাকি যাব তো চোৱা এতিয়া আমি কি পালোঁ এৰ মানো পালোঁ চোৱা আগত উলিয়ালে কি আগত উলিয়ালোঁ ডিৰ মান 7 এতিয়া কি ওলালে এৰ মান -32 ওপৰ প্ৰশ্ন চোৱা a = আৰু d = আমাক উলিয়াব লাগিছিলে উলাই দিলোঁ এতিয়া আমাক চোৱা আমি a আৰু d ৰ মান পালোঁ এতিয়া আমাক যি প্ৰশ্নত সুধিছে আমাক 31তম পদটো নিৰ্ণয় কৰিব লাগে ইয়াত 31তম পদটো নিৰ্ণয় কৰা বুলি কৈছিলে এতিয়া আমি 31তম পদটো ওলাম এতিয়া গতিকে আমি লিখিম a31তম পদ মানে কি a31 লিখিবা 31তম পদটো a31 সূত্ৰটো লিখি দিয়া পদ নিৰ্ণয় সূত্ৰ a + n - 1 * d সো 31তম পদটো নিৰ্ণয় কৰিবা এতিয়া 31তম পদটো নিৰ্ণয় কৰিব হলে সো এৰ মানটো আমি পাইছিলোঁ এৰ মানটো ওপৰ সো ইয়াত এৰ ঠাইত লিখি দিয়া -32 এৰ ঠাইত লিখিলে -32 ইয়াৰ পালা দেই প্লাছ n ৰ মান কোনটো হ'ব এনৰ মান ইয়াত 31 আছে 31তম পদ বুলি কৈছিলে তো এই n মানে 31 ইয়াত 31 লিখি দিয়া 1 to 1 পূৰণ দিয়া এ ডিৰ মানটো পাইছিলোঁ আমি ইয়াত ডিৰ মানটো পাইছিলোঁ 7 তো ইয়াত ডি ঠাইত কি বহাবা 7 বহাই দিয়া -32 -32 লিখা প্লাছ 31ৰ পৰা 1 যদি সাবট্ৰেক্ট কৰা বা বিয়োগ কৰা তেন্তে কি হ'ব 30 31ৰ পৰা 1 বিয়োগ কৰিলে 30 হ'ল পূৰণ চিন 7 এতিয়া প্ৰথমতে আমি কি কৰিব লাগিব এই দুটা পূৰণ হৈ আছে ইয়াক প্ৰথম পূৰণ কৰি লওঁ -32 সেম লিখো এতিয়া চোৱা এইটো পূৰণ কৰিবা 30ক হাতেৰে পূৰণ কৰিবা তো 30ক এই শূন্যটো নাই বুলি ভাবা হাতেৰে 3ক পূৰণ কৰা ফাৰ্ষ্টত 7 3 × 21 বা 3 7 × 21 21টো লিখি লোৱা 7 3 × 21 আৰু এটা শূন্য লিখি দিয়া হ'ল পূৰণ যদি কৰা হয় তেন্তে 7 3 × 21 210 এতিয়া মাইনাছে প্লাছ দুটা বেলেগ বেলেগ চিহ্ন বিয়োগ কৰিব লাগিব বেলেগ বেলেগ চিহ্ন হ'লে বিয়োগ কৰিব লাগিব এতিয়া 210ৰ পৰা আমি 32টো বিয়োগ কৰিম এতিয়া ইয়াত কিমান আছে শূন্য শূন্যৰ পৰা 2 বিয়োগ নহ'ব শূন্যটো কি হৈ যাব এই শূন্যটো কি কৰিলে এক ধাৰ দি দিব লাগিব 10 হৈ গ'ল তো 10ৰ পৰা 2 গ'লে হ'ব 8 ইয়াত আছে কিমান এই একটো ইফাল দি দিছিলে থাকি গ'ল কি শূন্য ইয়াত শূন্য হ'ল এই শূন্যটো যদি থাকে আকৌ ইয়াৰ পৰা ধাৰ দি দিয়া 10 হ'ব অৰ্থাৎ একটো মানে কি শূন্য শূন্যটো কি হয় 10 10ৰ পৰা 3 গ'লে 7 তো ইয়াত 1 দি দিছিলে থাকি গ'ল কি 1 178 এতিয়া চোৱা কি পালা 210ৰ পৰা যদি 32 বিয়োগ কৰা তেন্তে 178 পাবা গতিকে নিৰ্ণয় 31তম পদ 178